মই তোমালোককতো সদায় মোৰ মিনি ব্লগবিলাক দেখাই থাকোঁ। আজি ভাবিছোঁ কি অকণমান মোৰ বিহাইণ্ড দ্য চিন মই যি কৰি থাকোঁ বা যি এক্টিভিটি কৰি থাকোঁ, মই যি বস্তু কৰি থাকোঁ তোমালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে চোৱা তোমালোকে এই চিলিণ্ডাৰ কেইটা। এই চিলিণ্ডাৰ কেইটা আমাৰতো গেছতহে লাগে। মই ভাবিছোঁ কি ৱালত কেনেকৈ আঁৰি থৈছে। মই বোলো কি আচৰিত, এইকেইটা চিলিণ্ডাৰ ইয়াত কেনেকে লাগিব পাৰে ভাবি মই একদম পুৰা অবাক খাই গৈছো। কি আকৌ বোলো, এই ব্যক্তিজন হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তোমালোককতো বেলেগকে চিনাকি কৰাই দিয়া কোনো দৰকাৰেই নাই। এখেতে সদায় চিন্তা কৰি থাকে পাকিস্তানৰ লগত কেনেকে দল লাগিব পাৰো। মোৰ লগত থাকোতে তেখেতে এইটোৱে চিন্তা কৰি আছিলে। তোমালোকৰ বিনম্ৰ অনুৰোধত মই এই ৰাতিয়ে আজি মই সূৰ্যটো এৰি দিব লগা হ'ল। যিহেতু মই চান্দিপ, তোমালোকৰ কথা মই পেলাব নোৱাৰো। 1860 চনতে এইটো ডাইনাছৰ মৰিছিলে, তোমালোকে চাগে দেখা নাই ন। এইটোৱে হৈছে প্ৰকাণ্ড ডাইনাছৰ। তোমালোকে মোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা প্ৰকাণ্ড ডাইনাছৰ দেখিবলৈ পালা। আচলতে মই ডাইনাছৰ যুগৰে আছিলো, কিন্তু মই ভুলবশতঃ এই কলিযুগটোত মই জন্মগ্ৰহণ কৰিলো। ৰাস্তাৰে গৈ থকা এই ডাইনাছৰবোৰ আপোনালোকে চাওকচোন, কিমান আদিম যুগৰে এই ডাইনাছৰ বিলাক চাওকচোন, ইমান ডাঙৰ। ডাঙৰ হলে চবৰে ডাঙৰ হ'ব লাগে, সৰুটো চবৰে থাকে ন। আগৰ ভিডিঅ'টোত মই তোমালোককতো মোৰ ভাগৰ গাৰ্লফ্ৰেণ্ডক চিনাকি কৰাই দিছিলো। এই চিনি হৈছে মোৰ গাৰ্লফ্ৰেণ্ড, একদম পুৰা মৰমৰ ইমান ধুনীয়া কিউট গাৰ্লফ্ৰেণ্ড মই পাইছো। জীৱনত তাতকৈ আৰু কি লাগে ন। মই পথাৰলৈ বহুত বেছি এটা নাযাওঁ, আৰু যেতিয়া যাওঁ আপোনালোকে কি কৰো মই চাব নেকি। এইয়া চোৱা, তোমালোকৰ যদি হাঁহি উঠিছে তেনেহলে তোমালোকে হাঁহি দিব পৰা, মোৰ একো প্ৰব্লেম নাই। তো হেল্ল' গাইজ, মই এতিয়া গছজোপাৰ ওপৰত উঠিম, আপোনালোকে চাই থাকক। অৱস্থা বেয়া হৈ গ'ল বে। নোৱাৰি নাই